আবণ্টন হোৱা মাটিও আমি খিলঞ্জীয়াই নাপালোঁ। আবণ্টন হোৱা মাটিও আমি খিলঞ্জীয়া মানুহ হৈ আমি আজি পৰ্যন্ত পোৱা নাই। মোৰ মাটিত এতিয়া মিয়া বহি আছে। আমাৰ যিডোখৰ মাটি মই মণ্ডললৈ গৈছিলোঁ, মণ্ডলে ক'লে যে বেলেগ মিয়া বহি আছে, ইয়াতো হেৰি কৰিব নোৱাৰে। মই আনৰ ঘৰত থাকি ল'ৰা ছোৱালী ডাঙৰ কৰিছোঁ। যেনে তেনে উত্তৰ দি এতিয়া সহায় কৰি আৰু তাৰ ঘৰত থাকি পোৱালি ডাঙৰ ল'ৰা ইয়াতে থাকি লৈছিলে, তেনেকৈ ল'ৰা দুটা পঢ়ুৱাইছিলোঁ। এগৰাকী মহিলাই এতিয়া নিজৰ ভেটি মাটি উদ্ধাৰৰ বাবে ঘূৰিছে চৰকাৰী কাৰ্যালয়। লখিমপুৰৰ মিনতী কুটুম নামৰ এই মহিলাগৰাকীৰ মাটি বাৰী যাক কৈছিল সোণশিৰি বুকুত। লখিমপুৰ অন্তৰ্গত ঘূনাসুঁতি পঞ্চায়তৰ এই বালিভেটাৰ নামৰ ঠাইত মানে বসবাস কৰি আছিলোঁ। আৰু 2002 চনত প্ৰথম গৰাখহনীয়া হৈছিলে। সেই 2002তে আমাৰ ঘৰ দুৱাৰ মাটি বাৰী সকলো মানে নদীত জাহ গৈছিল। ইয়াৰ পাছতেই খহনীয়াক্ৰান্ত মানুহ হিচাপে এওঁক চৰকাৰে মাটি আবণ্টন দিছিল লখিমপুৰৰ চাপৰি গাঁৱত। হেমকান্ত পেগু আহিলে, তেখেতক পালোঁ গৈ। তাৰপৰা কৈছোঁ যে আপুনিতো আহিলে ভালেই হ'ল, মই ইমান দিনে মাটি গৰাখহনীয়া প্ৰমাণপত্ৰখন ল'লোঁ, কিন্তু আমি মাটি ক'তো বিচাৰি নাপালোঁ আৰু আমাক দিয়া নাই। সেয়েহে আপুনি থাকোঁতেই আমাক গৰাখহনীয়া নামত মানে মাটি অকণমান আমি দি থৈ যাওক, ভেটি এটাৰ কাৰণে, মোৰ ল'ৰা দুটা ভৱিষ্যতৰ পঢ়ুৱা শুনাবৰ কাৰণে। তেখেতে চাপৰি গাঁৱতেই উপযুক্ত বুলি ভাবি পেলাই অকণমান মাটি দিছিলে। কিন্তু তেওঁ দখল কৰিবলৈ গৈ দেখে যে তেওঁৰ নামত মাটিত বহি আছে মিয়া পৰিয়াল। কিন্তু প্ৰথম মই গৈছিলোঁ মানে এপ্ৰুভ কৰিবলৈ, যেতিয়া পঠালোঁ এপ্ৰুভৰ অৰ্ডাৰটো পোৱাৰ আগতেই আমি গৈছিলোঁ দখল কৰিবলৈ। মিয়া আছিলে চাইডে চাইডে ক'ৰবাত, তেওঁলোকৰ কাৰণে আমি ভয়ত মানে দখল কৰিব নোৱাৰিলোঁ। মাটি বিচাৰি যোৱা মহিলাগৰাকীক মিয়াই ভয় ভাবুকি দি খেদি পঠিয়ায়। মিয়া উৎপাদন মিয়াই মানে এনেকুৱা হেৰি কৰিলে, ইয়াত ক'ত এই মাটিৰ দালাল আহিছে, এইটো কেতিয়াও সম্ভৱ নহ'ব, ইয়াত কোনোমতেই শিকিবলৈ নিদিওঁ, সেই দা চালৈ আমাক খেদা কৰা কৰিলে। মিয়াৰ পৰা মাটি উলিয়াই দিব নোৱাৰে বুলি কৈ মণ্ডলেও ঘূৰাই পঠিয়ালে তেওঁ। আকৌ পিছত যেতিয়া এপ্ৰুভ হ'ল বুলি গম পালোঁ, মাটিটো আমি পইচা পাতি দি আমাৰ নামত এপ্ৰুভ হ'ল, আবণ্টন কৰিলোঁ, সেই তেতিয়া গৈছিলোঁ। কিন্তু তেতিয়া আমাৰ যিডোখৰ মাটি মই মণ্ডললৈ গৈছিলোঁ, মণ্ডলে ক'লে যে বেলেগ মিয়া বহি আছে, ইয়াতো হেৰি কৰিব নোৱাৰে, আমাক জোখ মাখ কৰি আমাৰ প্ৰকৃত মাটিটো আমাক উলিয়াই দিয়ক, মাত্ৰ 1.5 কঠা মাটিহে লাগে, সিহঁতি বহুত মাটি দখল কৰি থৈছে। সেই বুলি ক'লত তেতিয়া ক'লে এইটো চাব লাগিব। মণ্ডলক ক'লেতো ইয়াত মিয়াই বহি আছে, মই কেনেকৈ হেৰি কৰি দিম। এতিয়া চৰকাৰে মিয়াৰ পৰা মাটি উদ্ধাৰ কৰাৰ সময়ত পুনৰ ন্যায় বিচাৰি ওলাই আহিছে মিনতী কুটুম। চৰকাৰক অনুৰোধ জনাইছোঁ যে নেকি আজিকালি এতিয়া হেৰি চৰকাৰী যিবোৰ মাটি মিয়া খেদি আমাৰ খিলঞ্জীয়া মানুহক স্থায়ী বসবাস যাতে দিয়ে। আৰু মোৰতো মাটিটো আবণ্টন হৈ থকা মাটি, সেয়েহে মোক তেখেতসকলক মই পুনৰ অনুৰোধ কৰিছোঁ, মানে মিয়াক আঁতৰাই মোৰ নিজৰ যিডোখৰ এপ্ৰুভ মাটি আছে সেই তাত মোক পুনৰ থাকিবৰ কাৰণে সুবিধা কৰি দিয়ে। মিয়াই দখল কৰা চাপৰি গাঁৱৰ মাটি ভেটি মিনতী কুটুমক ঘূৰাই দিবনে চৰকাৰে? ৰিপৰ্ট লখিমপুৰ টুডে। মানে ৰাস্তাটোতো আমি ওলাব নোৱাৰো, ৰাস্তাটোতো সিহঁতে চব চাৰিওফালৰ পৰা সিহঁতৰ মানুহ সিহঁতে ৰখি থাকে, মানে গাড়ী দি খুন্দাই কেনে মাৰি দিব। এইখন থানাৰ কাগজ, লেখাৰ কাগজ লেখাকে লৈছো, এইবিলাক গোটেই থানাত দিয়াই কাগজ, কিন্তু একো কাগজ ইয়াতে ৰখা নাই, একো কাগজে ৰখা নাই, একো একশ্যনো লোৱা নাই, একো ৰখাও নাই। আমাৰ কেছ নলয়, মানুহ মৰি গ'লেও কিজানি ইয়াতে থানা ছয়গাঁও থানা একো হেৰি নকৰে আৰু ইয়াত কৰা লাষ্ট। আৰু মানে আমাৰ মুখ্যমন্ত্ৰী ছাৰে যদি বচাই সেইখিনিয়ে আৰু বেলেগ একো নাই, কাৰণ ইমানখিনি ডুপ্লিকেট কৰাৰ পিছত আৰু কোনেও বচাব নোৱাৰে, সেইখিনিও আমি জানো। পুলিচে ইমান পাৱাৰ দি ৰাখি ধৰিছে সিহঁতক, ঘৰ খেদি মাৰিব আহিছে মুছলিম হৈ পেলাই, বামুণ শৰ্মা আৰু গোস্বামী মানুহ দু চাইডত আছে, থাকিলে আমি মাজতে কলিতা। এইখিনি মানুহৰ মাজত মানে কি সিহঁতে নিষিদ্ধ মাংস মানে কি ৰান্ধি পেলাই খায়, নিষিদ্ধ মাংস ৰান্ধি খায়। গধূলি বহুত নাৰী যুৱতী লৈ আহি পেলাই মানে বহুত বেবিচাৰ, আৰু জেগাখিনিয়ে বেবিচাৰ কৰি পেলাইছে। মেডিকেলত যাওঁতে সিহঁতে গাড়ী দি পিছা কৰি যায়, মোক খেদি আহিছে, মোকতো শিল মাৰি গুচি আহিছে। তাৰপিছত পিষ্টলে আনিছে নে কি আনিছে আমি এইবিলাক ইমান নাজানো। তাৰে পিছত যেতিয়া থানাত আমি এজাহাৰ এখন দিব যাওঁ, থানাৰ আৰক্ষীয়ে কয় আমি এই তহঁতৰ কেছ নলওঁ,
তাৰপিছত গুণ্ডামি কেছ নলওঁ আৰু যদি কোবাইছি তাতে নিজে মানে মেডিকেল কৰিয়া এইটোতো কোনো আইনত নাই যে আমি মাৰ খাই পেলাই আমি নিজে আৰু মানে মেডিকেল কৰি আহিম। থানাৰ ভিতৰত এবাৰ এহেঁতে সোমাই গৈছে, লেডি বাউন্সাৰ লৈ গৈছে, FK গৈছে, অসনফুল মানে বহুত কেইজন গৈছে আৰু গুণ্ডাকেইটা গুচি গৈছে। গুণ্ডাকেইটা ঘুমি যাই পেলাই আমাক তাতে আৰু মানে কি বাইদেউ আমাক কিয় মাৰিছা, মানে কি আমি একো কৰাই নাই, আমাক উল্টাকে ধমকি দিয়ে সিহঁতে। নকয় কি কৰিম আপনি কোন আছে? আপনি কোন? মিস্ত্রি। কোনে আপনার বেড়া দিব দিছে? কোনে দিব দিছে? মাটির মালিকে কি নাম? নাম নাজানো কে নাম নাজানে কাম কে করব মাটি আনছে মোক কৈছে কাম কৰা এটা আমাক কইলা কোনে করে কইছে? কোনে বেড়া দিব দিছে? মাটির মালিকে ধরা কি নাম? এতে মালিকে খুদক মালিকের নাম নাজানে কি? খুদক কি কৈ আছা তোমালোকে? কি কৈ আছা সেইটো কোৱাচোন আগে। মানুহবিলাক ইমান মানসিক শান্তি নিদিবা, গম পাইছা? কাগজত যি আছে সেই হ'ব। মানসিক শান্তি নিদিবা বুলি কৈ দিছো, গম পাইছা? চাৰে যিয়ে নকওঁ। মানে কি হৈছে আমাৰ মাটিখিনিত আজি কেইদিনমানৰ পৰা কেছ চলি আছে, কিন্তু ইহঁতে আলাউদ্দিন মদিন আৰু শামছুলতে সদায় মানে মাটিখিনি বেৰা দিয়ে, আমি চাই থাকো ডেইলি, কিন্তু তাৰ পিছতো সিহঁতে বেৰা দিয়ে। এই ভূমিখিনি কি কেছ চলি আছে আচলতে? মানে মাটিখিনি আমাৰ মাটি সিহঁতে মানে মিয়া মানুহে দখল কৰি আছে। হাজোৰা ডিচিত আমি গৈছো, SG বাইদেউ মানে গোটেইখিনি কথা জানে, তাৰপিছত হিমন্ত ছাৰকো সিহঁতে কেয়াৰ কৰা নাই, মানে সিহঁতে সদায় মিয়া মানুহে দখল কৰি আছে আমাৰ খিলঞ্জীয়াৰ মাটি। যিটো সময়ত উচ্ছেদ চলি আছে তাতে সেই সময়তে আপোনালোকৰ খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছে, হয়। কি ক'ব? কি ক'ম, সিহঁতক মানে উচিত শাস্তি দিব লাগে আৰু সিহঁতক ইয়াৰ পৰা মানে একদম বাংলাদেশত লৈ পঠাব লাগে। মই সেইটোৱে কিমান ভূমি আছে ইয়াতে? ইয়াত আমাৰ 3 বিঘা আছে। 3 বিঘা আছে। কোনে দখল কৰিছে বুলি ক'লে? এই আলাউদ্দিন মদিন আৰু শামছুল। আলাউদ্দিন মদিন আৰু শামছুল ক'ত ঘৰ হয় সিহঁতৰ? সিহঁতৰ ইয়াতে এনে চৰৰ মানুহ, কিন্তু ইয়াতে বুল্লুদত বেদখল কৰিছে। এইটো হাজোৰ ৰাজস্ব খবৰ। আপোনালোকৰ কিমান দিনৰ আগৰ মাটি আমাৰ এইটো মোটামুটি আটাহত থকা দিনৰ পৰা 150 বছৰ তাৰপিছত কাগজ পত্ৰ এইবিলাক আমি জমা দিছো, থানাত কেছ কৰিছো, হাজো থানাত। ছাৰ আহি আগৰবাৰ বন্ধ কৰি থৈ গৈছে। এই ভূমিখিনি তোমালোকৰ আমাৰ ভূমিখিনি আমাৰ, মোৰ দেউতা এজন গাঁও প্ৰধানৰ, ভূমিখিনি আমাৰ। সেইটো অবৈধভাৱে বেদখল কৰিছে। কোনে কৰিছে? এই আলাউদ্দিন মদিন আৰু শামছুল। তেওঁলোক কি মিয়া মুছলমান? মিয়া মুছলমান। মিয়া মুছলমান। যিটো সময়ত খিলঞ্জীয়াৰ ভূমি মিয়াই দখল কৰিছে। হিমন্ত ছাৰেতো নিজক কৈ আছে যে খিলঞ্জীয়াৰ ভূমি মিয়াই দখল কৰিব নোৱাৰে, কিন্তু আমাক বাৰ ইহঁতে মানে এইটো কাম কৰি আছে। সদায় বেৰা দিয়ে, এইটো মাটিত চাই লওক, সদায় বেৰা দিয়ে। এইখিনি কি ঠাই? এইখিনি বুল্লু এইখিনি আজি বেৰা দিব লাগে নেকি চাওকচোন। জনাইছে জনাইছো, আমি কেছ চলি আছে, আমাৰ মাটিখিনি কেছ চলি আছে। তাতো তাতো গৈছো আমি। বেৰাটো আজি দিছে নেকি? আজি দিছে, এইমাত্ৰ দিছে। আমি এইমাত্ৰ গুৱাহাটীৰ পৰা আহোঁতে দেখা পাই আমি থানাত আৰু উপস্থিত হৈছো। কোন থানাত গৈছিলে? আমি এই হাজো থানাত জনাইছে। আৰক্ষী আহিছে ইয়াত? আহিছে আৰক্ষী আহিছে। মাটিখিনি কোনে দখল কৰিছে? আলাউদ্দিন বাইদেউ আচলতে মাটিখিনি আমি বেৰা চেৰা হেৰি কৰি থৈ গৈছো আৰু নতুনকে বেৰা দিছো। কোনে দিছে? এতিয়া এই কি নামটো কচোন আৰু?